চাওক আচলতে উমৰাংচুৰ ঋতুৰ পিছত সিটো ট্ৰেজিক ঘটনা আচলতে পাৰ নহওঁতেই পুনৰ আন এক ঘটনা সংঘটিত হ'ল, অৰ্থাৎ এইবাৰ আল্ট্ৰা বাছ দুৰ্ঘটনাত পতিত হ'ল উমৰাংচুৰ বিস্কুট, অৰ্থাৎ পশ্চিম কাৰ্বি আংলঙৰ যি হামৰেঙৰ পৰা আল্ট্ৰা বাছ 40জনীয়া এটা দল প্ৰীতিভোজৰ বাবে আগবাঢ়িছিল যি উমৰাংচুৰ গ'ল্ড ফিল্ডলৈ, আৰু আহাৰ পথতে আচলতে এক অনাকাংক্ষিত ঘটনা সংঘটিত হ'ল। আৰু তাৰেই ইতিমধ্যে আমাৰ প্ৰাপ্ত তথ্য অনুসৰি 12গৰাকী লোক এই হোজাই হাম হস্পিটেল অতি সংকটজনকভাৱে অনা হৈছে আৰু কেমেৰা সহযোগী ৰূপে পৰিৱেশটো দেখুৱাব। আৰু আমি দেখুৱাই গৈছোঁ এয়া হোজাই হাম হস্পিটেলৰ পৰা প্ৰায় 40গৰাকী লোক ইতিমধ্যে সেই আল্ট্ৰা বাছখনত আছিলে, আৰু আল্ট্ৰা বাছখনত থকাৰ পিছত হোজাই যি হাম হস্পিটেল আছে, হাম হস্পিটেলত ইতিমধ্যে 12গৰাকীকৈ দুৰ্ঘটনাত পতিত হোৱা লৈ অহা হৈছে। আৰু এই ক্ষেত্ৰত আচলতে হোজাই জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক বৰ্তমান উপস্থিত হৈছেহি, আৰু আমি পোনে পোনে আমি জানিম। ছাৰ, যি আচলতে 20 কিলো যি ঘটনা সংঘটিত হ'ল, কেনেকুৱা ধৰণৰ মুভমেণ্ট এতিয়া বৰ্তমান, বা কিমানজন আহিলে? চাওক, এতিয়ালৈকে আমাৰ ইয়াত 12জন উপস্থিত হৈছেহি উইথ মাইনৰ ইঞ্জুৰিজ। কাৰোবাৰ এজন দুজনৰ ফ্ৰেকচাৰ অলপ আছে, আৰু বাকী 4জন পেচেণ্ট অন দ্য ৱে আছে। তো এতিয়ালৈকে এইটো ষ্টেটাছ। বাকী আমাৰ ধৰি লওক ট্ৰিটমেণ্ট ইয়াতে বন্দোবস্ত কৰি দিয়া হৈছে, ট্ৰিটমেণ্ট চলি আছে। চব মানে বেছিভাগ মাইনৰ ইঞ্জুৰিজ, ছিৰিয়াছ ইঞ্জুৰি কাৰো নাই এতিয়ালৈকে যোনটো ৰিপৰ্ট পাইছোঁ। বাছখনৰ ড্ৰাইভাৰ মই গম পোৱা মতে তেখেত ইয়াত অহা নাই। তো মানে তেখেতৰ বৰ্তমান আমি আগন্তুক সময়ত আমি গম পাম কি মানে এক্সিডেণ্টটো কেনেকৈ হ'ল। তো এইটো বৰ্তমান আমাৰ ধৰি লওক OC আছে, দিউংমুখৰ OC আছে, তেখেতে এইটো চাই আছে বৰ্তমান। টোটেল এতিয়া ইয়াত 16জনকে অনা হ'ব। 12জন অলৰেডি আহি পাইছে, 4জন অন দ্য ৱে, 16জনে অনা হ'ব। কিন্তু বাছখনত আই থিংক 40 আছিলে, 40 বাকী সিহঁতে নিজে ব্যৱস্থা কৰি যোৱা বুলি আমি শুনা পাইছোঁ। সেইটোৱে আছিলে। এয়া আছিলে হোজাই জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপম বৰদলৈ। আৰু আমি ইতিমধ্যে কৈছোঁ যে আল্ট্ৰা বাছখনত প্ৰায় 40গৰাকীকৈ যাত্ৰী আছিলে, আৰু আমি কৈছোঁৱেই যে যি পশ্চিম কাৰ্বি আংলঙৰ যি হামৰেঙৰ পৰা যি আচলতে উমৰাংচুৰ যি গ'ল্ড ফিল্ড, সেই গ'ল্ড ফিল্ডলৈ এটা বনভোজকাৰী এটা দল, প্ৰীতিভোজৰ এটা দল আচলতে গৈছিলে, আৰু সকলো ঠিকেই আছিলে। কিন্তু অনাকাংক্ষিত আচলতে আহাৰ পথতে এক অনাকাংক্ষিত আচলতে ঘটনা এক সংঘটিত হ'ল। আৰু আমি কৈছোঁ যে ইতিমধ্যে এই যি হোজাই হাম হস্পিটেলত ইতিমধ্যে 12গৰাকীকৈ লোকক ইতিমধ্যে ইয়াত চিকিৎসাৰ বাবে আচলতে অনা হৈছে, আৰু 4গৰাকীক ইতিমধ্যে আনি থকা হৈছে। আৰু আমি পৰিৱেশ দেখুৱাই আছোঁ হোজাই হাম হস্পিটেলৰ পৰা। আৰু ইতিমধ্যে আমাক হোজাই জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপম বৰদলৈ ইতিমধ্যে আমাক জনোৱাৰ মতে যে আল্ট্ৰা বাছখনৰ আচলতে কি কাৰণে আচলতে এই গোটেই ঘটনা সংঘটিত হ'ল, সেয়া পৰৱৰ্তী সময়ত আচলতে গম পোৱা যাব।